বৰপেটা জিলাৰ মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আলুপতিচৰত আজি ৰয়েল গ্লোবেল একাডেমী নামৰ এটি বেচৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে উক্ত বিদ্যালয় প্ৰাংগণত পুৱা 10 বজাত আড়ম্বৰপূৰ্ণভাৱে এক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। ডক্টৰ জাকিৰ হোসেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক তথা বিদ্যালয়খনৰ অধ্যক্ষ জৈনুদ্দিন আহমেদৰ পৌৰোহিত্য কৰা আৰু মিৰ্জা ইমৰান ছদিদে উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত আপকোৰ উপদেষ্টা আবুল কালাম আজাদ, শিক্ষক ৰহমত আলী মণ্ডল, CRC আমিনুল ইছলামৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যে শিক্ষামূলক ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। সভাত সাংবাদিক সাজ্জাদ কবিৰৰ পৰিচালনাত উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাখনত আৰিফুল কাইফি আনচাৰী, আলুপতি ছাত্ৰ সন্থাৰ সভাপতি মুছাৰফ হুছেইনকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। হয়, আজি আলুপতি ডক্টৰ জাকিৰ হোসেন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ একেবাৰে ওচৰতে ৰয়েল গ্লোবেল একাডেমী নামৰ এখন ইংৰাজী মাধ্যমৰ স্কুলৰ উদ্বোধনী হ'ল। ইয়াত উপস্থিত থকা মানুহৰ মাজত এই বিদ্যালয়খনৰ উন্নতি কল্পে বিভিন্ন চিন্তা চৰ্চা কৰা হ'ল। অভিভাৱক অভিভাৱিকা সকলেও নিজ নিজৰ মতামত আগবঢ়ালে। আমি আশা কৰোঁ এইখন অঞ্চলৰ পৰা এইখন বিদ্যালয়ৰ পৰা যাতে ভাল ল'ৰা ছোৱালী ওলায়, সেই ক্ষেত্ৰত আমি শিক্ষক কৰ্মচাৰীসকল তথা অভিভাৱকসকলে মিলি পূৰ্ণ পৰ্যায়ে আগবাঢ়ি নিবৰ কাৰণে চেষ্টা কৰিম, যাতে বিদ্যালয়খনৰ পৰা পৰৱৰ্তী সময়ত ভাল ল'ৰা ছোৱালী ওলায়। গতিকে মই পাৰ্শ্বৱৰ্তী অঞ্চলৰ ওচৰত পাজৰত থকা গাঁৱৰ সকলো মানুহক এইখন বিদ্যালয়মুখী হ'বলৈ আহ্বান জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে আৰু ভালদৰে এই অনুষ্ঠানখন পৰিচালনা কৰিব পৰা যায়, উন্নত গুণগত শিক্ষা প্ৰদান কৰিব পৰা যায়, ভাল শিক্ষকৰ ব্যৱস্থা কৰা যায়, সেই বিষয়ে আমি চিন্তা চৰ্চা কৰিম। অভিভাৱক ৰাইজৰ লগত যোগাযোগ ৰাখি বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি চেষ্টা কৰিম বুলি ভাবিছোঁ। যেহেতু নতুন বিদ্যালয়, নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিৰ পৰাই এইখন বিদ্যালয়ৰ নাম ভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিৰ পৰা আৰম্ভ হৈছে মানে এইদৰে চলি থাকিব। First of all, I would like to thank all the people of Alupati for inviting us in this school, for giving us opportunity in this school. So I would like to thank all the faculty member, and all the parents who are trusting and giving us their kids for their future generation. That we will do our best, and we will do whatever we can for them. I would like to make them sure that all the parents that no need to worry anything about that. News Desk, Assam Today.